আজি হৈছে শাওণ মাহৰ ৩০ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ আগষ্ট মাহৰ ১৬ তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা চতুৰ্থী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব। বৰ্তমান সময়খিনি হৈছে শাওণ মাহৰ পবিত্ৰ মাহ আৰু শক্তিপূৰ্ণ মাহ। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰবোৰো অহৰহ নিজৰ স্থান সলনি কৰি আছে আৰু এই পৰিৱৰ্তনে পোনে পোনে প্ৰভাৱ পেলাব আজি আপোনালোকৰ দৈনন্দিন জীৱনত। আৰু এই বিষয়ে জনাটো আজি বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰে। গতিকে আজিৰ দিনটো আপোনালোকে কেনেদৰে আগবাঢ়িব তাৰ আভা আপোনালোকে ৰাশিফল বিশ্লেষণৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজি আপোনালোকে গ্ৰহ দোষ খণ্ডন কৰিব পাৰিব আৰু অশুভ প্ৰভাৱবোৰো দূৰ কৰিব পাৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব আৰু দিনটোৰ বিভিন্ন প্ৰভাৱবোৰো জানিবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ দিনটো আজি স্থিৰতা লাভ কৰিব আৰু আজি আপোনালোকৰ সঠিক প্ৰয়োগে আপোনাৰ আজি বিশেষভাৱে আজি দিনটো শুভ কৰি তুলিব। আপুনি যিকোনো ক্ষেত্ৰতে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক আপুনি নিজৰ আজি গুৰুত্ব দিব পাৰিব আৰু তাৰ ফলাফলো ভাল পাব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি বিশেষভাৱে গুৰুত্বপূৰ্ণ দিন হ'ব। আজি দিনটো আপোনালোকে অনুকূল কৰি তুলিবলৈ হ'লে আপোনাৰ নিজৰ কামত নিজেই গুৰুত্ব দিয়ক আৰু কৰ্মচাৰীসকলৰ সৈতে একেলগে চলিবলৈ যত্ন কৰিব। পাৰিবাৰিক জীৱন মধুৰ হ'ব। ঘৰৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিলে মনৰ বোজা পাতল হ'ব। প্ৰেমৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অৱশ্যে নিজৰ মতামত সংগীৰ ওপৰত জোৰকৈ জাপি নিদিব, নহ'লে সম্পৰ্ক কিছু বেয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন। বিশেষকৈ যিসকল শিক্ষাৰ্থী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি গভীৰভাৱে মনোনিৱেশ কৰিব পাৰিব। নতুন কিবা এটা শিকাৰ প্ৰতিও আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে শাৰীৰিক শক্তি অটুট ৰাখিব পাৰিব। তথাপিও আপোনালোকে অতিৰিক্ত পৰিশ্ৰমৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আৰু শাৰীৰিক ক্ষেত্ৰতো কিছু দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিব আৰু দিনটো সক্ৰিয়তা বজাই ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ হঠাতে উত্তেজনাৰ বৃদ্ধি পাব পাৰে, গতিকে যিকোনো পৰিস্থিতিতে নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নোলোৱাটোৱেই ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ আজি আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি পাব। ঘৰৰ পৰা কোনো শুভ কামৰ বাবে ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে সকলো বাধা দূৰ হ'ব আৰু লগতে ইয়াৰ ভাল প্ৰভাৱো আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আৰ্থিক উন্নতিৰ বাবে আপোনালোকে দৰিদ্ৰজনক কিবা সাধ্য অনুসৰি দান দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব ৩। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আজি অলপ সাৱধান হৈ চলাৰ প্ৰয়োজনীয়তা থাকিব। বৰ্তমান গ্ৰহৰ স্থিতি অনুসৰি আপোনালোকৰ কিছুমান সিদ্ধান্তৰ ক্ষেত্ৰত দ্বিধাবোধ বা কিছু বেমেজালিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজিৰ দিনটো আপোনালোকে অলপ ধৈৰ্য সহকাৰে আগবাঢ়িবলৈ যত্ন কৰিব। আৰ্থিক দিশটো আপোনালোকে অনুকূল কৰি তুলিবলৈ হ'লে আপুনি সঠিক ক্ষেত্ৰত সঠিক বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাটো খুবেই জৰুৰী হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি নতুন সুযোগ সৃষ্টি কৰিবলৈ কিছু যত্ন কৰিব লাগিব আৰু ভৱিষ্যতে সুফল পাবলৈ হ'লে বৰ্তমান সময়খিনি আপোনালোকে ভালদৰে গুৰুত্ব দিয়ক। পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক শান্তি পাব। দাম্পত্য জীৱনৰ প্ৰেমৰ সম্পৰ্কত বিশ্বাস তথা আন্তৰিকতা বৃদ্ধি পাব। পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেইবোৰ আঁতৰ হোৱাৰ পথ মুকলি হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ দিন হ'ব। বিশেষকৈ যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব। কঠিন বিষয়সমূহ আয়ত্ত কৰিবলৈ আজিৰ দিনটো বিশেষভাৱে উপযুক্ত হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ বিষৰ সমস্যা বা কিছু জ্বৰ চৰ্দি হোৱাৰ সম্ভাৱনা আছে সৰু সুৰা। এই ক্ষেত্ৰত অলপ সতৰ্কতা মানি চলিলে আপোনালোকে ভাল হোৱা দেখা পাব। মানসিক শক্তি বজাই ৰাখিবলৈ আপোনালোকে যোগাসন বা ধ্যান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে একচেতিয়া স্বভাৱটোৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে।
আনৰ মতামতকো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। হঠাতে কোনো অচিনাকি ব্যক্তিৰ কথাত ভুলকৈ ডাঙৰ আৰ্থিক লেনদেনৰ কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰি আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক আৰু মানসিক দিশত যোগাত্মক শক্তি লাভ কৰিব। পাৰিলে কোনো জীৱ জন্তুক আপোনালোকে খাদ্যবস্তু দিয়ক। ইয়াৰ ফলত আপোনাৰ শুক্ৰ গ্ৰহ বলৱান হ'ব আৰু ইয়াৰ ভাল প্ৰভাৱ ভৱিষ্যতে লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ চিন্তাধাৰাত কিছুমান পৰিৱৰ্তনে দেখা দিব। ইয়াৰ ফলত আপুনি আজি সমাজতো নিজৰ সন্মান বজাই ৰাখিব পাৰিব আৰু নিজকে সকলো পৰিস্থিতিৰে খাপ খুৱাই ল'বলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আজি ধন লাভৰ যোগ আছে। আৰ্থিক দিশটো আপোনালোকৰ অনুকূল অৱস্থাত আছে। গতিকে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত নতুন কৌশল আদি প্ৰয়োগ কৰিবলৈও যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কিছু পৰিৱৰ্তনে দেখা দিব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। পৰিয়ালৰ সদস্য বা আত্মীয় স্বজনৰ সৈতে মত বিনিময় কৰি মনৰ আনন্দ লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত সতেজতা আহিব। আপোনাৰ কথা বতৰাই আজি সংগীক বাৰুকে আকৰ্ষিত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম দিন। বিশেষকৈ যিসকল বিজ্ঞানৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বিষয়বস্তুবোৰ আয়ত্ব কৰিব পাৰিব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলৰ দিনটো অনুকূল ফলাফলে দেখা গৈছে। পাৰিবাৰিক স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু মানসিকভাৱে অতি বেছি সক্ৰিয় হৈ থকাৰ ফলত কিছু ভাগৰ অনুভৱ হ'ব পাৰে। স্নায়ুজনিত সমস্যা বা ছালৰ সৰু সুৰা ৰোগৰ প্ৰতি সতৰ্ক হৈ থাকক। পৰ্যাপ্ত জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একে সময়তে বহুতো আপোনালোকে কাম বা চাপ নল'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। আৰু নিজৰ স্বভাৱৰ পৰা নেতিবাচক কথাবোৰ আঁতৰাই চলক আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান গণেশক আপোনালোকে আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ সকলো মানসিক অস্থিৰতা দূৰ হ'ব। জীৱ জন্তুক খাদ্যবস্তু দিয়ক। ইয়াৰ ফলত বুধ গ্ৰহৰ শুভফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে কিছু মানসিক শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে সঠিক আৰু যোগাত্মক দিশতহে আগবাঢ়িবলৈ আজি যত্ন কৰিব। কোনো ধৰণৰ নেতিবাচক কথাত গুৰুত্ব নিদিব। কোনো নেতিবাচক লোকৰ সৈতে আপোনালোকে আজি সংগ লাভ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ নিজৰ ধাৰণা নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলকো আপোনালোকে সঠিকভাৱে আজি তেওঁলোকৰ সৈতে সহযোগিতা আগবঢ়াই চলিবলৈ চেষ্টা কৰক। তেওঁলোকক আপোনালোকে দায়িত্ব অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আজি ভাল দেখা যাব আৰু উপাৰ্জনো স্থিৰ হৈ থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা আশীৰ্বাদ পাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ পাৰস্পৰিক বুজাবুজি আজি বৃদ্ধি পাব, কিন্তু সৰু সৰু কথাত অতিৰিক্ত অভিমান কৰা স্বভাৱটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল হ'ব। যিসকল শিক্ষাৰ্থী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি স্মৃতিশক্তি আৰু একাগ্ৰতা বাঢ়িব। যদি পঢ়াত মনোযোগ কমি যোৱা যেন অনুভৱ হৈছে তেনেহ'লে কিছু সময় ধ্যান কৰক, লগে লগে সুফল পাব। শাৰীৰিক স্বাস্থ্য আজি আপোনাৰ অটুট থাকিব। মানসিক চাপ আৰু অত্যাধিক চিন্তাৰ ফলত আপোনালোকৰ পেটৰ সৰু সুৰা অশান্তি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ দুৰ্বলতাও অনুভৱ হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ মনটো ভালকৈ ৰাখিবলৈ হ'লে বা শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সতেজতা বজাই ৰাখিবলৈ হ'লে নিজৰ প্ৰিয় কামবোৰতো কিছু সময় অতিবাহিত কৰক বা কোনো ঠাইলৈ ভ্ৰমণ কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত বিবাদত পৰিব পাৰে আপুনি। আৱেগিক হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান শিৱক আজি আৰাধনা কৰক আৰু শিৱলিংগত পৰিষ্কাৰ পানী বা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক স্থিৰতা লাভ কৰিব। দিনটোৰ আৰম্ভণিতে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলালে মনৰ আশা পূৰণ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰবল প্ৰভাৱৰ ফলত আজি মনত কিছু আশা জাগিব আৰু এই আশাই আপোনালোকৰ কিছু ভাল ফলাফলো কঢ়িয়াই আনিব আৰু আপোনাৰ লক্ষ্য আজি স্থিৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আজি যথেষ্ট আয় বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকে আজি সুন্দৰ লাভ পোৱাৰো যোগ থাকিব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে মিলা প্ৰীতি ৰাখি চলিবলৈ চেষ্টা কৰক। সকলোৰে সৈতে সুসম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেমাজালিৰ সৃষ্টি নহয় আৰু আৰ্থিক দিশতো আপোনালোকে কিছু ভাল ফল দেখা পাব। পাৰিবাৰিক জীৱন আপোনালোকৰ ভালে দেখা গৈছে। জ্যেষ্ঠজনৰ দিশা পৰামৰ্শ লাভ কৰি যদি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰে তেনেহ'লে লাভজনক পৰিস্থিতি থাকিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ বিশ্বাস আৰু আন্তৰিকতা বাঢ়িব আৰু সংগীৰ মনৰ কথা বুজিবলৈ আজি চেষ্টা কৰক, ইয়ে আপোনালোকৰ ভাল ফল কঢ়িয়াই আনিব। শিক্ষাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে বা শিক্ষাৰ্থীসকল তেওঁলোকে পৰিকল্পনা হাতত লৈছে বা যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকৰ বাবে এক সুন্দৰ অধ্যয়নৰ পৰিকল্পনা আজি যুগুত কৰাৰ ভাল দিন আৰু আপোনালোকৰ আজি সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিব পাৰিব। আপোনাৰ শাৰীৰিক শক্তি আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব। তথাপিও আপোনালোকে চকুৰ সমস্যা অলপ অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে মোবাইলৰ স্ক্ৰীন বেছিকৈ ব্যৱহাৰ নকৰিব আৰু মাজে সময়ে আপোনালোকে খোজকাঢ়িবলৈ যত্ন কৰক আৰু দিনটো সতেজতা অনুভৱ কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাস কেতিয়াবা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, সেইবাবে আপোনালোকে অলপ এই ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব। যদি কিবা কাৰণত পৰিকল্পনা মতে কাম নহয় তেনেহ'লে খং নকৰি শান্ত মনেৰে নতুন উপায়েৰে কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। লগতে ই আপোনালোকৰ জীৱনলৈ ধনাত্মক শক্তি আনিব। ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিলে দিনটোৰ শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি চিন্তাধাৰা কিছু প্ৰখৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকলো কথা গভীৰলৈ লৈ চিন্তা কৰাৰ আপোনালোকে আজি ক্ষমতা লাভ কৰিব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনাৰ পৰিশ্ৰমৰ আজি সঠিক মূল্যায়ন পোৱাৰো যোগ আছে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ পুৰণি কামবোৰ আজি সফলতাভাৱে আপোনালোকে আগবঢ়াই নিব পাৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশটো আজি মজবুত হৈ থাকিব। বিনিয়োগৰ পৰাও আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে আৰু নতুন কোনো আৰ্থিক পৰিকল্পনা হাতত ল'বলৈ আজিৰ দিনটো উপযুক্ত দিন। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনসমূহ পূৰণ কৰাত আপুনি আজি আগভাগ ল'ব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি অটুট থাকিব। সংগীৰ সৰু সৰু কথাত গুৰুত্ব দিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ দিন। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু জটিল বিষয়বোৰ সহজে বুজি উঠিবলৈ আপোনালোকে সক্ষম হ'ব আৰু পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে তেনেহ'লে সফলতাও লাভ কৰিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ হজমৰ ক্ষেত্ৰত কিছু সৰু সুৰা বিসংগতি হোৱা দেখা যাব পাৰে। সেইবাবে সঠিক সময়ত পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক আৰু যোগাসন আৰু ধ্যানৰ জৰিয়তে নিজকে চাপমুক্ত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলো কথাতে আপোনালোকে খুঁত ওলোৱা স্বভাৱটো ত্যাগ কৰি চলিব। ই আপোনাৰ আপোনজনৰ মনত আঘাত দিব পাৰে। অপ্ৰয়োজনীয় কথাত অতিৰিক্ত চিন্তা কৰি নিজৰ মানসিক শান্তি নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান বিষ্ণুৰ আৰাধনা কৰক, ই আপোনাৰ মানসিক স্থিৰতা আৰু প্ৰশান্তি প্ৰদান কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে সেউজীয়া ৰঙৰ ৰুমাল এখন লগত ৰাখিলে বা পৰিধান কৰিলে সেউজীয়া বস্ত্ৰ আপোনালোকৰ কামৰ সিদ্ধি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ চাৰিওফালে সুন্দৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ সৈতে আনৰ আজি সম্পৰ্ক আজি ভাল থাকিব। ইয়াৰ ফলত আপুনি আজি সকলোকে আকৰ্ষণো কৰিব পাৰিব। যিকোনো পৰিস্থিতি আজি ভাৰসাম্য বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ প্ৰতিভাই সকলোকে আজি বিশেষভাৱে সহায়ো কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নিজৰ ক্ষেত্ৰখন ভালদৰে চম্ভালিবলৈ চেষ্টা কৰক। আনৰ ক্ষেত্ৰত একেবাৰে আজি গুৰুত্ব নিদিব, কাৰণ নিজৰ ক্ষেত্ৰত যিবোৰ
সমস্যা আছে সেইবোৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লওক আৰু এই ক্ষেত্ৰত আপোনালোকে সংগী বা আপোনাৰ কৰ্মচাৰীসকলৰ লগত লৈ কামবোৰ কৰিলে বেছি সুফল লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱন অতি মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত থকা পুৰণি কোনো মতানৈক্য আজি দূৰ হোৱাৰ পথ মুকলি হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি মধুৰতা বৃদ্ধি পাব। আপোনাৰ সংগী আপোনাৰ পৰা অলপ বেছি সময় আৰু মনোযোগ আশা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি মন বহিব আৰু একেলগে যদি অধ্যয়ন কৰে তেনেহ'লে জটিল বিষয়সমূহো সহজে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বিষৰ সমস্যাই কিছু আপোনালোকক অৱহেলিত কৰিব পাৰে আৰু আপোনালোকৰ কামত কিছু জটিলতা সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত লঘু ব্যায়াম আদি কৰিলে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে আপোনালোকে সকলোকে সন্তুষ্ট কৰিবলৈ নাযাব আজি, নহ'লে নিজৰে মানসিক চাপত ভুগিব লগা হ'ব পাৰে। আৰু হঠাতে কোনো সিদ্ধান্ত ল'বলৈ গৈ মনত খেলিমেলিৰ সৃষ্টি নকৰিব, নহ'লে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰাটো এই ক্ষেত্ৰত উচিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি মা লক্ষ্মীৰ আৰাধনা কৰক, ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। ঘৰৰ পৰা ওলোৱাৰ সময়ত সামান্য পৰিমাণৰ আপুনি সুগন্ধি ব্যৱহাৰ কৰিলে শুক্ৰ গ্ৰহৰ শুভ ফল আজি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ আজি সক্ষম হ'ব আৰু গ্ৰহৰ অনুকূল অৱস্থানৰ ফলত আজি আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি সক্ৰিয় হৈ থাকিব পাৰিব, যাৰ ফলত পৰিস্থিতিবোৰ আগতীয়াকৈ অনুমান পোৱাৰো আপোনাৰ আজি ক্ষমতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু গভীৰ চিন্তা চৰ্চাই অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সুফল কঢ়িয়াই আনিব আৰু আৰ্থিক দিশতো হঠাতে ধন লাভৰ যোগ আছে। নতুন বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰাটো লাভজনক হ'ব। পাৰিবাৰিক জীৱন স্থিৰ হৈ থাকিব। ঘৰৰ সদস্যসকলৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত আজি গভীৰ আলোচনা হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ আন্তৰিকতা বাঢ়িব আৰু সংগীৰ ওপৰত অকাৰণতে আজি সন্দেহ কৰা স্বভাৱটো ত্যাগ কৰি চলিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু বেমেজালিৰো সৃষ্টি হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো একাগ্ৰতাৰে ভৰা দিন হ'ব। গৱেষণামূলক বিষয়ৰ লগত জড়িত শিক্ষাৰ্থীসকলে নিজৰ অধ্যয়নত আশানুৰূপ ফল পাব। কঠিন বিষয়সমূহো বুজি উঠিবলৈ আজিৰ দিনটো অতিশয় অনুকূল। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে শাৰীৰিকভাৱে শক্তি লাভ কৰিব। তথাপিও আপোনালোকৰ সৰু সুৰা সমস্যাই কিছু আপোনালোকক অশান্তি দিব পাৰে, সেইবাবে এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিব। যান বাহন চলাওঁতে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদী স্বভাৱটো ত্যাগ কৰি চলক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ আনৰ সৈতে বিবাদৰ সৃষ্টি হ'ব পাৰে। আৰু গোপনীয়তা আজি ৰক্ষা কৰি চলিবলৈ আজি যত্ন কৰক, নহ'লে আপুনি আজি প্ৰতাৰিত হ'ব পাৰে বা কোনো ডাঙৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক, ইয়াৰ ফলত আপোনাৰ সকলো ধৰণৰ নেতিবাচক শক্তি আৰু বাধাক আজি আঁতৰাই ৰাখিব। আৰু হনুমান মন্দিৰ দৰ্শন কৰিব আৰু লগতে সেন্দুৰ যদি দান কৰে তেনেহ'লে কৰ্মত সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনত এক সুকীয়া শক্তি আজি ক্ৰিয়া কৰিব আৰু ইয়াৰ ফলত আপুনি আজি খ্যাতি অৰ্জন কৰিব পাৰিব। আপোনাৰ পৰা মানুহে আজি পৰামৰ্শ গ্ৰহণ কৰিব, ইয়াৰ ফলত আপুনি আজি সকলোৰে ক্ষেত্ৰত আপুনি জনপ্ৰিয় হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ দিন হ'ব। আজি আপোনালোকে উপাৰ্জনৰ নতুন উৎস মুকলি হোৱা দেখা পাব আৰু আজি সামগ্ৰীৰ ক্ষেত্ৰতো বহু পৰিমাণে আপোনালোকে আগবাঢ়িব পাৰিব আৰু সেইবোৰ ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন আপোনালোকে সুখ শান্তিৰে চলাব পাৰিব। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব আজি ঘৰত। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আজি গুৰুত্বপূৰ্ণ দিগদৰ্শন পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি অটুট থাকিব। আপোনাৰ পোনপটীয়া আৰু স্পষ্টবাদী কথা বতৰাই সংগীক যাতে আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব, তেনেহ'লে সম্পৰ্ক অধিক মধুৰ হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি সুন্দৰ দিন। আজি আপোনালোকে আশা কৰা মতে ফল পাব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি যদি চলাই আছে তেনেহ'লে আপোনালোকৰ একাগ্ৰতা আৰু স্মৃতিশক্তিও বৃদ্ধি পোৱাৰ যোগ আছে। সামগ্ৰিকভাৱে আজি আপোনাৰ স্বাস্থ্য আৰু মানসিক প্ৰফুল্লতা ভালেই দেখা গৈছে। পিছে আপোনাৰ বিষৰ সমস্যা আৰু সৰু সুৰা ৰোগৰ
ক্ষেত্ৰত আপোনালোকে আজি সতৰ্ক হৈ চলিব লাগিব, তেতিয়াহে আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ আপুনি কাকো প্ৰতিশ্ৰুতি নিদিব, নহ'লে সেইবোৰ পূৰণ কৰিব নোৱাৰিলে ভৱিষ্যতৰ বাবে আপোনাৰ কঠিন হ'ব পাৰে। খৰখেদাকৈ কোনো কাম নকৰিব আজি, নহ'লে আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰতে নেতিবাচক প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান বিষ্ণুক আজি আৰাধনা কৰক আৰু ঘৰৰ তুলসী গছ বা কলগছৰ গুৰিত পানীৰ লগতে হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক লগালে দিনটোৰ কৰ্মত সফলতাও লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যিকোনো ক্ষেত্ৰতে একাগ্ৰতা বৃদ্ধি পাব আৰু যিকোনো কাম আপুনি নিয়াৰিকৈ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আজি আপুনি অধিক সক্ৰিয় হৈ থাকিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আজি আৰ্থিক দিশত স্থিৰতা পাব। ভৱিষ্যতৰ বাবে কৰা কোনো দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সুন্দৰ যোগ আছে। আৰু কৰ্মব্যস্ততাৰ মাজতো আজি পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক। ঘৰুৱা দায়িত্ব পালনত আপুনি আজি সদায় আগৰ দৰে কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ সৈতে কোনো আধ্যাত্মিক স্থান যদি বা ধৰ্মীয় স্থান যদি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকৰ মাজত শান্তি থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্ক সুদৃঢ় হ'ব। পিছে আপোনালোকৰ আৱেগ প্ৰকাশ কৰাত কোনো ধৰণৰ কৃপণালি নকৰিব। অলপ মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো বিশেষ দিন হ'ব। কাৰিকৰী শিক্ষা বা বিজ্ঞানৰ লগত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আশা কৰা ধৰণে ফল পাব। সময়ৰ সঠিক ব্যৱহাৰ আৰু শৃংখলাবদ্ধতাৰ প্ৰতি আপোনালোকে মনোযোগ দিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, কিন্তু আপোনালোকৰ কিছু সৰু সুৰা সমস্যাই দেখা দিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিলে অতি সোনকালে উপশম পাব। অধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত জিৰণি লওক আৰু যোগাভ্যাস কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ জেদী স্বভাৱৰ বাবে আনৰ লগত অকাৰণতে মতানৈক্য হ'ব পাৰে। সেইবাবে পৰিস্থিতি সাপেক্ষে অলপ নমনীয় হ'বলৈও চেষ্টা কৰিব। নিৰাশাবাদী চিন্তাধাৰা মনলৈ আহিব নিদিব, ই আপোনাৰ কৰ্মোদ্যম কমাই পেলাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে সকলো ধৰণৰ নেতিবাচক শক্তি দূৰ কৰিবলৈ হ'লে শনিদেৱক আৰাধনা কৰিব আৰু দৰিদ্ৰ লোকক যদি আপোনালোকৰ নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰে তেনেহ'লে শনি গ্ৰহৰ বিশেষ কৃপা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ মনত কিছু প্ৰফুল্লতা থাকিব আৰু ইয়াৰ ফলত আপুনি আজি কিবা নতুন আশা কৰিব পাৰে আজিৰ দিনটোৰ বাবে আৰু কিছুমান সুযোগৰো আজি সৃষ্টি হ'ব আপোনাৰ। ইয়াৰ ফলত আপোনাৰ গোটেই দিনটো আজি যোগাত্মক ভাৱ থাকিব। যিসকল ব্যক্তি ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি উপাৰ্জনৰ দিন হ'ব। আৰ্থিক দিশটো আপোনালোকৰ অনুকূল অৱস্থাত আছে। নতুন উৎস মুকলি হোৱাৰ লগে লগে আপোনালোকৰ চিন্তাধাৰাও সলনি হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ ব্যস্ততা আজি বাঢ়িব, যাৰ ফলত পৰিয়ালক পৰ্যাপ্ত সময় দিয়াত কিছু অসুবিধা হ'ব পাৰে। ঘৰুৱা আৰু সামাজিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু স্বাধীনতা বজাই ৰাখি চলিব। সংগীক নিজৰ ব্যক্তিগত স্থান দিয়াৰ ফলত সম্পৰ্ক আৰু অধিক আন্তৰিক হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো নতুন কিবা এটা শিকাৰ বাবে উত্তম দিন আৰু কম্পিউটাৰ বিজ্ঞান বা কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকে সুফল লাভ কৰিব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবেও আজি বন্ধুৰ পৰা সহায় ল'লে জটিল বিষয়সমূহ সহজে আয়ত্ত কৰিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, তথাপিও আপোনালোকৰ আজি স্নায়ুজনিত সমস্যা হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু মানসিক চাপ কমাবলৈ আজি ধ্যান কৰিলে আপোনালোকে উপশম পাব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নিজৰ চিন্তাধাৰা আনৰ ওপৰত আজি জোৰকৈ জাপি নিদিব। কেতিয়াবা আনৰ মতামতকো শুনিবলৈ চেষ্টা কৰিব। বিনা কাৰণত আপোনালোকে বিবাদত আজি লিপ্ত নহ'ব, নহ'লে ইয়াৰ ফলত মানসিক অশান্তিহে সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে অসহায় বা দৰিদ্ৰজনক নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰিলে ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ কৰ্মত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি।
মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আজি আপোনালোকৰ মনত কিছু সৃষ্টিশীলতাই বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকলো কাম ভালদৰে কৰিব পাৰিব আৰু নিয়াৰিকৈ কৰিব পাৰিব। যিসকল ব্যক্তি ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে নিজৰ সৃষ্টিশীল প্ৰয়াসেৰে আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ সৃষ্টি কৰিব পাৰিব। কৰ্মচাৰীসকলকো আপোনালোকে নতুন কৌশল আদি অৱলম্বন কৰি দিলে বা তেওঁলোকক অলপ পৰিচালনা ভালদৰে কৰিব পাৰিলে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো ভাল উপাৰ্জনৰ পথ দেখা পাব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ সহানুভূতি আৰু মৰম বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি আজি সুদৃঢ় হ'ব আৰু সংগীৰ মনৰ ভাৱক গুৰুত্ব দিলে সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। শিক্ষাৰ্থীসকলে আজি তেওঁলোকৰ দিনটো আজি শুভ দিন। আজি যদি কোনো পৰীক্ষাৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাই আছেনে তেনেহ'লে অনুশীলন কৰি যাওক, আপোনাৰ লক্ষ্যত নিশ্চয়কৈ উপনীত হ'ব পাৰিব আৰু সময়ৰ সদব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, তথাপিও আপোনালোকৰ বিষৰ সমস্যা কিছু অসুবিধা দিব পাৰে। মানসিক প্ৰশান্তিৰ বাবে যোগাসন বা ধ্যান কৰক, পৰ্যাপ্ত পৰিমাণে জিৰণি লওক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আৱেগিক হৈ বা আনৰ প্ৰতি অত্যাধিক সহানুভূতিশীল হৈ নিজৰ ক্ষতি নকৰিব। আজি সপোনৰ জগতত উপঙি ফুৰাৰ সলনি আপোনালোকে বাস্তৱমুখী হ'বলৈ যত্ন কৰক। আনৰ সমস্যা নিজৰ গালে টানি অনাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান বিষ্ণুৰ আজি আৰাধনা কৰক আৰু বিষ্ণু মন্দিৰত হালধীয়া ফুল বা মিঠাই অৰ্পণ কৰিলে মনোকামনা পূৰণ হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত গুৰুত্বপূৰ্ণ কামত যোৱাৰ সময়ত আপোনালোকে আগতে কপালত হালধীয়া চন্দন বা চন্দনৰ তিলক লগাই যাওক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুফলভাৱে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।